মই মোৰ যিটো চিমটো 9957 লৈ মই প্ৰথমকেইটা ফোন উঠোৱা নাছিলোঁ। তাৰ পিছৰ যেতিয়া 3-4বাৰ আহিলে মই এবাৰ ফোন উঠালোঁ আৰু মোৰ ফোন উঠোৱাৰ পিছত মোক চিধা মানে ভাবুকি দিছে যে যিহেতু তেওঁলোকৰ মতে মই এজন মানে জোনেল অফিচাৰ হয়, SB যিটো সম্পূৰ্ণৰূপে মিছা, আৰু ৰৰ অফিচাৰ হয় যিটো 110% মিছা। তেওঁলোকে কৈছে মোক এমাহৰ ভিতৰত তেওঁলোকে মোক হত্যা কৰি এটা মেছেজ দিব চৰকাৰলৈ। এনেধৰণে মোক কৈছে আৰু মই সেইবাবে মই যিহেতু ফোনটো কোনো ধৰণৰ মানে মই অহা সময়ত মই ৰেকৰ্ডিং কৰিব পৰা নাছিলোঁ, আৰু মই এইটো আপোনালোকক জনাব খুজিছোঁ যদি মোৰ পৰিয়ালৰ কিবা অনিষ্ট হয়, এই সকলো মোৰ লগতে মোৰ পৰিয়ালৰ কিবা অনিষ্ট হয় সকলো পৰেশ বৰুৱা ডাঙৰীয়াই জগৰীয়া হ'ব। আৰু মোৰ এইটোৱে লাষ্ট ভিডিঅ', আৰু মই কোনো ধৰণৰ কথা তেওঁলোকৰ মানে যি তেওঁলোকে মিছা অপবাদ দিছে তাৰ মই আকৌ কৈছোঁ সেয়া সম্পূৰ্ণ মিছা অপবাদ। আৰু যি মোৰ ভয় ভাবুকি দিছে সেই ভয় ভাবুকিৰ পৰা মই সঁচাকৈ মানে তেওঁলোকক এটাই কথা কৈছোঁ যে যদি মোৰ পৰিয়ালৰ কিবা এটা হয় সেয়া সম্পূৰ্ণৰূপে পৰেশ বৰুৱা ডাঙৰীয়াই জগৰীয়া হ'ব। নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ যি সৰ্বেসৰ্বা পৰেশ বৰুৱালৈ মই কৈছোঁ যে তেওঁ যি লুকা ভাকু খেল খেলি পেলাই যে মোক লগতে মোৰ পৰিয়ালৰ এনেধৰণে তেওঁ মাইণ্ড গেম খেলিছে যাতে মানুহে গৈ মোৰ আৰু মোৰ পৰিয়ালক এটেক কৰক, আৰু এইটো এটা মানে যে মানুহে একেলগে মব লাঞ্চিং টাইপত কৰিবলৈ তেওঁ প্লেন কৰিছে। মই এইটো বস্তু একদম ক্লিয়াৰ কৰি আপোনালোকক ক'বলৈ গৈছোঁ, তেওঁ একদম এইটোত 100% ছাকচেছফুল হ'ল। যোৱা দুদিনত বাৰে বাৰে তেওঁ মোক এনেকুৱা কিছুমান মিছা অপবাদ দিছে, আৰু সেই মিছা অপবাদবোৰ ছ'চিয়েল মিডিয়াত ইজনতকৈ ইজনে লিখি আছে। মোক ইঞ্জিনিয়াৰ নহয় বুলি কৈছে, মই চাকৰি নাই কৰা বুলি কৈছে, মই ৰৰ অফিচাৰ বুলি কৈছে, SBৰ অফিচাৰ বুলি কৈছে। ইয়াৰ যোগেদি কি হৈছে যে তেওঁ দেখাব খুজিছে যে মই অসমীয়া ল'ৰাক আলফালে মানে পঠাই পেলাই এজেণ্ট হিচাপে মই আলফা ধ্বংস কৰিব। আৰু মই এটা কথাই পৰেশ বৰুৱাক ক'ব খুজিছোঁ, তেখেতক মই পৰেশ বৰুৱা বুলি কৈছোঁ এইকাৰণে ক'ব খুজিছোঁ, চাওক আপুনি এজন সাধাৰণ ল'ৰাক আৰু এটা গাঁৱৰ পৰিয়ালক আপুনি মানুহক ওচৰত আজি আপোনাৰ মই ৰাতিপুৱা আপোনাৰ মানে টেলিফোনিক কল দেখিছোঁ নিউজ চেনেললৈ, কি কৈছে যে আপোনালোকে মানস চলিয়াক গেৰি ধৰক, গেৰি পেলাই বিচাৰ কৰক। মই কি অপৰাধ কৰিছোঁ? কি আপোনালোকৰ লগত গৈ সেই জংঘলত গৈ অস্ত্ৰ ধৰিব লাগিছিলে? তেতিয়া আপুনি ভাল পালেহেঁতেন। মই চাকৰি কৰি মোৰ পৰিয়ালৰ লগতে কিবা এটা ব্যৱসায় কৰিব খুজিছোঁ, তাত ব্যৱসায় লাভ লোকচান হৈছে। মই কোনো অসমীয়া জাতি অহিত কৰা নাই, ক'তো মই বোম ব্লাষ্ট কৰি শিশু হত্যা কৰা নাই, ক'তো সাধাৰণ অসমীয়া মানুহৰ পৰা বোম দিয়া নাই। এটা কথা আপোনাক ক্লিয়াৰ কৰি দিছোঁ, আপুনি মানুহক যি উচতাইছে, চাওক মোক মাৰিব পাৰে, আপোনাৰ হাতত বন্দুক আছে, আপোনাৰ বোম আছে, আপোনাৰ সেইটোৱেই পেচা, সেইটোৱে আপোনাৰ এতিয়া আপোনালোকৰ সেইটোৱে থাকিল যে অসমীয়া ল'ৰাক মব লাঞ্চিং কৰাই মানুহক উচতাই সেইটো মানে মৃত্যুদণ্ড মানে কেনেকে ধ্বংস কৰিব পাৰে সেইটোৱে আপোনাৰ এতিয়া টাৰ্গেট। মই যি বুজি পাইছোঁ, আজি মই বহুত ক্ষোভত কৈছোঁ। আৰু এটা লাষ্ট কথা আপোনাক কৈছোঁ শুনক, মই আপোনাৰ এই ডাৰ্টি পলিটিক্সত কেতিয়াও হাৰ নামানো। মই আকৌ কৈছোঁ, মই 2012 চনত ইঞ্জিনিয়াৰিং কমপ্লিট কৰি তাৰ পিছৰ পৰা PwC, UI, ডিলইট আদি সংস্থাৰ লগত কৰ্মৰত হৈ আছিলোঁ। তাৰ যিখিনি পইচা পাইছোঁ তাৰ মই ব্যৱসায় কৰিছিলোঁ, ব্যৱসায়ত মই লোকচান খাইছোঁ, সকলোৱে লোকচান খায়। আৰু মই সেই ব্যৱসায় যোগেদি শিকিব পাৰিছোঁ, ভুল কৰিছোঁ আকৌ, কিন্তু মই অসমতে থাকি সেই কাম কৰিব চেষ্টা কৰি আছোঁ। কিন্তু আপুনি কি কৈছে, আপুনি মিছা অপবাদ দি মোৰ লগতে মোৰ গোটেই পৰিয়ালটোক আপুনি এনেকুৱা এটা পৰ্যায়লৈ লৈ গৈছে যে মানুহে মোক মব লাঞ্চিং কৰিবলৈ উচতাই আছে। আৰু আপুনিতো নিজেই
সশস্ত্ৰ সংঘে কি দিছে মানে মোক কেনেকৈ গুলিয়াব সেইটো মইতো চাগে প্লেন কৰিছেই। কাৰণ আপুনি এইটোও দেখাব খুজিছে যে এজন অফিচাৰ এজন SB জোনেল হেডক গুলিয়াই আমি হত্যা কৰিলোঁ, সেইটোলৈ আপুনি বাবা ল'ব খুজিছে। কিন্তু প্ৰকৃততে মই এজন সাধাৰণ যুৱক। আপোনালোকক মই প্ৰত্যেকটো নিউজ চেনেলে মোৰ চেলাৰী স্লিপ পঠাই দিছোঁ। আপোনালোকে তাত মাৰি চাওক, মোৰ PFৰ পৰা পান কাৰ্ডৰ আধাৰ লিংক সকলো ওলাই আহিব। এনেধৰণে মিছা অপবাদ দি এটা জীৱন এটা পৰিয়াল ধ্বংস কৰাৰ যদি আপুনি সংগ্ৰাম কৰিব খুজিছে, সেই সংগ্ৰামত মই থু পেলাই দিওঁ। সেই সংগ্ৰামে আপুনি অসমীয়া জাতিটোক তললৈহে নিছে। মিছা কথা কৈ আপোনাৰ এটা পাৱাৰ আছে বাবে, আপোনাক এশজনে শুনে বাবে আপুনি সেই মিছা আশ্ৰয় লৈ কোনো বেছিক নোহোৱাকে আপুনি মোক অপৰাধী সজাইছে। আৰু সেয়া সকলোৱে জানে, অসম চৰকাৰেও জানে যে মই কোনো ধৰণৰ আৰক্ষী বিষয়া নহয়, কোনো ধৰণৰ এজেণ্ট নহয়। আৰু মই লাষ্ট আপডেটটো আপোনালোকক এইটোৱে কৈছোঁ, আৰু মই কোনো ধৰণৰ আপডেট নিদিওঁ। মই আকৌ 100 বাৰ নদি কৈছোঁ, মই কোনো আৰক্ষী বিষয়া নহয় বা এজেণ্ট নহয়। যিদৰে পৰেশ বৰুৱাই মোৰ পৰিয়ালৰ প্ৰতি মানুহবোৰক মানে উচতনি দি আছে, যদি কিবা হ'বলৈ হয়, মোৰ পৰিয়ালৰ মানুহ কোনোবা মুভ লাঞ্চিং বা এনেকুৱা হেৰি হয়, তেতিয়াহ'লে এই পৰেশ বৰুৱা নামৰ হাবিত লুকাই থকা এই নিষিদ্ধ ঘোষিত সংগঠনটোৰ মুৰব্বীজন হ'ব। মই লাষ্ট অনুৰোধ কৰি পেলাই মোৰ লাইফটো সামৰণি মাৰিছোঁ। আকৌ কৈছোঁ, মই কোনো ধৰণৰ অফিচাৰ নহয়, কোনো ধৰণৰ মানস বৰগোহাঁই নামৰ কোনো যুৱকক মই জীৱনত কাকো ট্ৰেইনিং দিয়া নাই। আৰু ইয়াৰ ফলত যি মানসিক অত্যাচাৰ হৈছে, সেই মানসিক মোৰ ছ'চিয়েলি যি সামাজিকভাৱে ধ্বংস কৰিছে এটা নিষিদ্ধ সংগঠনৰ মুৰব্বীয়ে। আৰু তেওঁলোকৰ এই মানৱ বৰগোহাঁই কি তেওঁ সমাজ সংস্কাৰক নেকি? তেওঁ কি কৰিছে? তেওঁ মোক ধ্বংস কৰিছে, তেওঁ মোক পৰিয়ালটোক ধ্বংস কৰিব কৈছে। আৰু যিজন ল'ৰাই প্ৰত্যেকটো কথাই মিছা কৈছে। আৰু মই চাকৰি কৰাৰ পৰা, মোৰ আই কাৰ্ডৰ পৰা, মোৰ PFলৈকে সকলো আপোনালোকক দেখাই দিছোঁ। তেতিয়াও কিন্তু মোৰ এগেইনষ্টত পৰেশ বৰুৱাই উচতনিয়াই দি আছে। চ' মই ইয়াকে কৈ মোৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। মই কোনো নকওঁ, কিন্তু মোৰ পৰিয়ালৰ মোৰ কাৰোবাৰ যদি কিবা হয়, মোকতো তেওঁলোকে মাৰিবলৈ প্লেন কৰিছে। সেইটো মই কোনো মানে মই নিজৰ কাৰণে চিন্তা কৰা নাই। কিন্তু মোৰ পৰিয়ালৰ কিবা হ'লে পৰেশ বৰুৱাই যেনেকে অসমীয়া ল'ৰাক কিমান সোপা অসমীয়া ল'ৰাক উচতনি দি তেওঁ মৰালে, আৰু মোৰ পৰিয়ালটো কিবা হ'বলৈ হ'লে তেওঁ সম্পূৰ্ণ জগৰীয়া হ'ব। পৰেশ বৰুৱালৈ মই কৈ দিছোঁ যে জংঘলত থাকি পেলাই, জংঘলৰ ভিতৰত সোমাই পেলাই অসমখনৰ উদ্ভুত কল্পনা কৰা এটা বাদ দিয়ক। মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই বহুতখিনি উন্নতি কৰিছে। অসম এতিয়া উন্নতি পথত। আৰু আপোনাৰ সেই জংঘলৰ ভিতৰৰ পৰা যে যি দম দি আছে আপুনি মোক বা মোৰ পৰিয়াললৈ, মই এই বুঢ়া আঙুলিটোও ভয় নকৰোঁ। বহুত অত্যাচাৰ কৰিলে আপুনি। মই এইটো একদম হেৰিকে কৈছোঁ, আপুনি যদি সঁচাকে আপুনি ইমান মানে একদম আপুনি সত্য বিচাৰ কৰে, মই আপোনাক এটা কথা কৈছোঁ, আহক, আপুনি য'তেই মাতে মই ত'তেই যাম। আপুনি কৈছে নহয় 24 ঘণ্টাত হৈ কঢ়াব, যে মই 24 ঘণ্টা কি, মই এইমাত্ৰও কৈছোঁ আপোনাক, মই কোনো ধৰণৰ মানস বৰগোহাঁই নামৰ ল'ৰাজনক মই চিনিও নাপাওঁ, কোনো ধৰণৰ তেনেকুৱা কামত মই জড়িতও নহওঁ। আৰু বাৰে বাৰে আপুনি জংঘলৰ ভিতৰত সোমাই ক'ৰবা মানে বাহিৰৰ দেশৰ পৰা আপুনি যি দাবী ধমকি মোক দি আছে, সেইদৰে আপুনি বেলেগে ভয় কৰিব, মই ভয় নকৰোঁ। এইটো আপোনাক ক্লিয়াৰ কৰি দিছোঁ। সেই দাবী ধমকি বাদ দিয়ক। এটা পৰ্যায়লৈকে এজন মানুহক ভয় খুৱাব পাৰে, বুজিছে নাই? আপোনাৰ বহুত আপুনি দাবী ধমকি দিলে, আপোনালোকক সন্মান কৰিছিলোঁ। মই এইটো কথা কৈ দিছোঁ, আপোনালোকক সন্মান কৰিছিলোঁ আমি জন্মৰ পৰা আপোনালোকৰ সংগ্ৰামৰ। কিন্তু এতিয়া এটা কথা কৈছোঁ, আপোনাৰ এই যি হাবিৰ ভিতৰৰ পৰা মোক ধমকি দি আছে, মই 24 ঘণ্টাত হেৰি কৰিম, আৰে হ'লেহে, মই কিবা বেয়া কাম কৰিলেহে আপুনি ক'ব পাৰিব। কিন্তু আপুনি যি উচতনি দিছে, সেই উচতনিৰ পৰা আমাৰ যদি পৰিয়ালৰ কিবা হয়, মোৰ পৰিয়ালৰ কিবা এটা অনিষ্ট হয়, তাৰ বাবে সম্পূৰ্ণ জগৰীয়া। আপুনি যেনেকে
মানে এই ধেমাজি শিশুসকলক হত্যা কৰিছিলে তেনেদৰে বোম ব্লাষ্টৰ যোগেদি তাৰ বাবেও আপুনি সম্পূৰ্ণ জগৰীয়া হ'ব মই আপোনাক এইটোৱে লাষ্ট বাৰ কৈ দিলোঁ সাবস্ক্ৰাইব কৰক আছামিজ তৰকা চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰক সকলোতকৈ আগত ভিডিঅ'টো পাবলৈ